আপোনালোকে চাই আছে পাব্লিক সংবাদ। আজি ৰাজনীতিৰ পথাৰত মুখামুখি অনুষ্ঠানলৈ আজি আমন্ত্ৰণ জনাইছোঁ। আমাৰ অতিথি বিগত 30 বছৰ শিক্ষকতাৰ লগত জড়িত থকাৰ পিছত 35টা বছৰ ৰাজনীতিৰ পথাৰখনত খলকলি সৃষ্টি কৰা এগৰাকী বিশিষ্ট ব্যক্তি ডক্টৰ আৰছাদ আহমেদ। তেখেতে আমাৰ মাজত উপস্থিত আছে। এই মুহূৰ্তত পাব্লিক সংবাদৰ তৰফৰ তেখেতলৈ স্বাগতম জনাইছোঁ। আজিৰ এই মুখামুখি অনুষ্ঠানত মোৰ তৰফৰ পৰা পাব্লিক সংবাদলৈ মই শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আৰছাদ ডাঙৰীয়া, আপোনাক প্ৰথমতে আমি জানিব বিচাৰিছোঁ যে আমাৰ যি পাব্লিক দৰ্শক আছে পাব্লিক সংবাদৰ, তেখেতসকললৈ আপোনাৰ পুনতে পৰিচয়টো দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ। মই ডক্টৰ আৰছাদ আহমেদ। বৰ্তমানে মই কলগাছিয়াৰ লোকপ্ৰিয় গাৰ্লছ কলেজৰ অধ্যক্ষ হিচাপে কাম কৰি আছোঁ। মই বিগত প্ৰায় 30 বছৰ শিক্ষকতাৰ লগত জড়িত আছিলোঁ। মই প্ৰথম অৱস্থাত আছিলোঁ বানিয়াৰপাৰা জনপ্ৰিয় কলেজৰ লেকচাৰাৰ। তাৰপিছত মই কোকৰাঝাৰ এখন হায়াৰ ছেকেণ্ডেৰীত কাম কৰিছিলোঁ। তাৰপিছত চাকলালৈ আহিছিলোঁ, ট্ৰেন্সফাৰ হৈ চাকলা হায়াৰ ছেকেণ্ডেৰী স্কুলত। আৰু সমসাময়িকভাৱে মোৰ নিজৰ উদ্যোগতে কলগাছিয়াত লোকপ্ৰিয় গাৰ্লছ কলেজ স্থাপন কৰিছিলোঁ। তাতে অনাৰী প্ৰিন্সিপাল হৈ আছিলোঁ। কিন্তু যোৱা উপনিৰ্বাচনত মই কংগ্ৰেছৰ টিকট প্ৰত্যাশী হৈ মই চাকৰিৰ পৰা ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈছিলোঁ। আৰু হয়তো কিবা কাৰণত উপনিৰ্বাচনত মোৰ টিকট পোৱা নাছিলে। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে মই আপোনাৰ কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী হৈ আছোঁ। কথাটো হ'ল যে আপুনি বিগত 30টা বছৰ আপুনি শিক্ষকতা হিচাপে কাম কৰি আহিছিলে। ইমান সন্মানীয় এটা পদবীত আপুনি আছিলে। আমি সকলোৱে জানো যে শিক্ষকতাৰ যিটো সন্মান এইটো হয়তো অদ্বিতীয়। গতিকে তেনেকুৱা এটা দায়িত্ব বা এটা পদবী এৰি আপুনি ৰাজনীতি পথাৰলৈ অহাৰ কাৰণটো কি? চাওক, মই শিক্ষকতা কৰিছিলোঁ আৰু শিক্ষকতা পদ যথেষ্ট সন্মানীয়, এই কথাটো সৰ্বজন বিদিত। কিন্তু ছাত্ৰ অৱস্থাৰ পৰাই মই ৰাজনীতি কৰি আছোঁ। যেনেকুৱা 1982ত মই গুণালগুৰি হায়াৰ ছেকেণ্ডেৰী সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিলোঁ আমচুৰ পৰা। 1987ত নৱজী কলেজৰ পৰা নিৰ্বাচিত হৈছিলোঁ আমচুৰ পৰা মনোনীত হৈ। আৰু 1985ৰ পৰা মই একেৰাহে UMF, তাৰপিছত যেতিয়া UMF EDFৰ লগত মাৰ্চ হৈ গ'ল 2006 চনত, তেতিয়া মই EDFলৈ আহিছিলোঁ। বিশেষ কাৰণত মই 2011 চনত কংগ্ৰেছলৈ আহিছোঁ। কিন্তু এইখিনি সময়ত আপোনাৰ প্ৰশ্নৰ উত্তৰত মই ক'ব বিচাৰিছোঁ যে মই এখন হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট টিচাৰ হৈ থকা অৱস্থাত মোৰ নিজস্ব উদ্যোগত কলগাছিয়াত লোকপ্ৰিয় ছোৱালী মহাবিদ্যালয় স্থাপন কৰিছিলোঁ। আৰু খুব এটা এইটো মানুহক মই যথেষ্ট গৌৰৱেৰে ক'ব বিচাৰিছোঁ যে কলগাছিয়াত যিটো লোকপ্ৰিয় ছোৱালী মহাবিদ্যালয় স্থাপন কৰিছিলোঁ 1996ত, তাৰে জুনিয়ৰ ছেকশ্যনখিনি ইতিমধ্যে যোৱা 5 ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে আপোনাৰ চৰকাৰে লৈ লৈছে, প্ৰভিন্সিয়েলাইজ কৰিছে। গতিকে মোৰ আচলতে পাব্লিক ৱৰ্কছ, সাধাৰণ মানুহৰ কাম কৰাৰ কাৰণে মোৰ এটা হাবিয়াস আছে ছাত্ৰ অৱস্থাৰ পৰা। সেইকাৰণেই মই ৰাজনীতিৰ পথাৰত মন মেলিছোঁ। এইখিনিতে আমাৰ এটা প্ৰশ্ন উদয় হৈছে যে ইতিমধ্যে আপুনি ৰাজনীতিৰ পথাৰত যি খলকনি সৃষ্টি কৰিছে, হয়, নিঃসন্দেহে আপুনি জনাজাত হৈছে, আপোনাক সকলোৱে চিনি পায়। কিন্তু কথাটো হৈছে যে আপুনি কি ইছ্যু লৈ, আপুনি যদি নিশ্চয় আপুনি বৰ্তমান প্ৰাৰ্থিত্ব প্ৰত্যাশী, হয়, গতিকে আপুনি কি ইছ্যু লৈ ৰাজনীতিৰ পথাৰলৈ আহিব বিচাৰিছে, যে আপোনাক কি হিচাপে ভোটাৰসকলে আপোনাক ভোট দিব? ইছ্যু আপোনাৰ বৰ্তমান ৰাজনীতিত আপোনাৰ ইছ্যু বুলি ক'বলৈ গ'লে আচলতে যিহেতু মই এটা সমষ্টিৰ প্ৰতিনিধিত্ব কৰিব বিচাৰিছোঁ। সমষ্টিৰ যথেষ্ট সংখ্যক সমস্যা আছে, বিশেষকৈ জনীয় সমষ্টিৰ কথা। কিন্তু মুখ্য বিষয় হৈছে বৰ্তমান ৰাজনীতিত, ভাৰতবৰ্ষৰ ৰাজনীতিত বা অসমৰ ৰাজনীতিত যি সাম্প্ৰদায়িক বঁটা বলি আছে, এই সাম্প্ৰদায়িক বঁটাটো আচলতে ভাৰতবৰ্ষৰ পৰা নিষেধ কৰিব লাগে। এইটো এটা কথা। আৰু এই নিষেধ কৰাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ প্ৰয়োজন আছে। দ্বিতীয়তে হ'ল যে জনীয় সমষ্টিত যথেষ্ট সংখ্যক মানুহ ইয়াতে দুখীয়া, নদী ভাঙা, ৰিভাৰ ইৰোশ্যনৰ যথেষ্ট সমস্যা আছে, আৰ্থিক অৱস্থাত দুৰ্বল। কিন্তু দেখা গৈ আছে যে ইতিমধ্যে জনীয় সমষ্টিত এই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত কেৱল বক্তব্য ৰাখে, কেৱল বক্তব্যত মানুহে আগবাঢ়ি আহে। যেনেকুৱা এতিয়া নিৰ্বাচন আহি আছে,
এতিয়া UDF নামৰ দল যিটোৰ কথা মই কৈছোঁ এইটোৱে ধৰক নিৰ্বাচনী বতৰত ডাইছত উঠি তেওঁলোকে ডিব্ৰুগড়ৰ সমস্যা সমাধান কৰে NRCৰ সমস্যা সমাধান কৰে কিন্তু ইলেকশ্যনত তেওঁলোকে জিকি যোৱাৰ পিছত যোৱা 5টা বছৰ নাইবা সেই 5টা বছৰ তেওঁলোকে আৰু ডিব্ৰুগড় আৰু NRCৰ এই বক্তব্য তেওঁলোকৰ নাথাকে কাৰণ কেৱল বক্তব্য ৰাখি মঞ্চটোতে বক্তব্য ৰাখি ডিব্ৰুগড় আৰু NRCৰ সমস্যা সমাধান কৰিলে নহব প্ৰেক্টিক্যালি এই সমস্যা সমাধান কৰিব লাগিব এইটো এটা সমস্যা হৈ আছে জনীয় সমষ্টিত আৰু ডিব্ৰুগড় আৰু আপোনাৰ NRCৰ সমস্যা কেৱল জনীয় সমষ্টিত নহয় এইটো অসমৰ যিখিনি বংগীয় মূলৰ মানুহখিনি আছে প্ৰত্যেকৰে সমস্যা এইটো অসম ব্যাপী অসমৰ সমস্যা গতি এই সমস্যাটো সমাধান কৰা দৰকাৰ আৰু আৰ্থিক অৱস্থা টনকিয়াল কৰিবলৈ গ'লে জনীয় সমষ্টিত যথেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ সৃষ্টি কৰিব লাগিব জনসাধাৰণৰ মাজত যেনেকুৱা আজি কৃষি সেক্টৰ যেটো ক'ব পাৰি আমি কৃষিৰ ক্ষেত্ৰতে মানুহখিনি কি হিচাপে আগবাঢ়ি লৈ যাব পাৰো এই কথাবোৰ আছে চাকৰি বাকৰিৰ ক্ষেত্ৰত আছে বিজনেছৰ ক্ষেত্ৰ আছে এই বিভিন্ন ক্ষেত্ৰত আমি এই ক্ষেত্ৰত চিন্তা কৰিবলগীয়া হৈছে কথাটো হৈছে যে ৰাজনৈতিক পথাৰত আজি যি মুখামুখি অনুষ্ঠান আপোনাৰ পৰা যিখিনি কথা জানিলোঁ যে আপোনাৰ এইখিনি আমি অৱগত হৈছোঁ যে আমাৰ জনীয় সমষ্টিত বিশেষকৈ আপোনাৰ দৃষ্টিগোচৰ হৈছে বিভিন্ন অভাৱ অভিযোগ আপুনি ব্যক্ত কৰিলে আপোনাৰ যথেষ্টখিনি হয়তো আপোনাৰ দৃষ্টিগোচৰ হৈছে কিন্তু ক'ব বিচাৰিছোঁ যে যদি আপুনি ৰাজনীতি লৈ আহি পেলাই আপুনি যদি এগৰাকী প্ৰাৰ্থী হৈ আছে আপুনি হয়তো টিকেট পাবও পাৰে নাপাবও পাৰে যদি টিকেট পায় হয় তেতিয়াহ'লে আপুনি যদি ভৱিষ্যতে আপুনি বিধায়ক হিচাপে নিৰ্বাচিত হয় তেনেহ'লে আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কোনটো দিশ হ'ব যে জনীয়াত সেইটো আপুনি সেই সমস্যাটো সমাধানৰ কাৰণে আপুনি আগবাঢ়িব আপোনাৰ দৃষ্টিত কোনটো হ'ব আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা জনীয় সমষ্টিত বিশেষকৈ চাওক মই প্ৰথমেই কৈছিলোঁ যে এই সমষ্টিখনত যথেষ্ট সমস্যা আছে তাৰে ধৰক ৰিভাৰ ইৰিগেশ্যনৰ এটা সমস্যা ডিব্ৰুগড়ৰ সমস্যা NRCৰ সমস্যা আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ ক্ষেত্ৰত যথেষ্ট দৰকাৰ আছে আৰু জনীয় সমষ্টিৰ বিশেষকৈ বেকী নদীৰ পূব পাৰত মই গোটেই সমষ্টিটো যোৱা 25 বছৰত ঘূৰি যি চাইছোঁ বেকী নদীৰ পূব পাৰত যিখিনি জনীয় সমষ্টিৰ মানে এলেকা এই এলেকাত ৰাস্তা ঘাটৰ যথেষ্ট দুৰ্বলতা আছে ইয়াতে দুৰৱস্থা হৈ আছে এই কথাখিনি যথেষ্ট চিন্তনীয় হৈ আছে বিগত দিনত কি কৰিছে মই হিমান ক'ব নাযাওঁ কিন্তু আপোনাৰ এই কথাখিনি যথেষ্ট গুৰুত্ব দিয়া দৰকাৰ আৰু চাওক এডুকেশ্যনৰ ক্ষেত্ৰত জনীয় সমষ্টিত বৰ্তমানে ডেভেলপমেণ্টৰ কথা সুপাৰ পজিশ্যন পোৱা নাই কিন্তু ডেভেলপিং হৈ আছে চাওক মই এজন শিক্ষক থকা অৱস্থাত আপোনালোকে জানে যে নৱজ্যোতি কলেজখন ফখৰুদ্দিন আলী আহমেদ প্ৰাক্তন প্ৰয়াত চিফ মিনিষ্টাৰ শৰৎ চন্দ্ৰ সিং আতাউৰ ৰহমান সাহেব তাৰপিছত ইত্যাদি কৰি এই বৃহত্তৰ অঞ্চলত তেওঁলোকে নৱজ্যোতি কলেজ কৰিছিলে আমি কৰ্মৰ এটা হেৰি দিব বিচাৰিছোঁ আৰু ইকুইভেলেণ্ট কলেজ কলগাছিয়াত লোকপ্ৰিয় ছোৱালী মহাবিদ্যালয় মই কৰিছোঁ আৰু মোৰ লগত কেইজনমান সাধাৰণ মানুহ আছিলে আৰু তেনেকুৱা ধৰণৰ এখন অনুষ্ঠান মই কলগাছিয়াত কৰিছোঁ এতিয়া চাওক যে কোনো এজন ব্যক্তিয়ে ক'ব নোৱাৰিব যে ডক্টৰ আৰছাদ আহমেদক মই এই কলেজখন কৰাৰ ক্ষেত্ৰত 10 টকা দিছোঁ 10 টকা দিয়া বুলি কোনেও ক'ব নোৱাৰিব গতিকে তেনেকুৱা এখন অনুষ্ঠান মই স্থাপন কৰিছোঁ আৰু ইতিমধ্যে এখন অনুষ্ঠান দুখন অনুষ্ঠানৰ এখন অনুষ্ঠান হৈ গৈছে ডিগ্ৰী সেকশনটো ৰৈ আছে এইটোৰ কাম চলি আছে এইটো মোৰ নিজস্ব একেবাৰে পকেট মানিৰ পৰা কলেজখন কৰি আছোঁ গতিকে আপুনি নিশ্চয় এই ক্ষেত্ৰত অনুমান কৰিব পাৰিব যে সমস্যা সন্মুখত আহিলে আৰু এজন মানুহ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেওঁলোকৰ যিখিনি ফলোৱাৰ্ছ থাকে তেওঁলোকক মাতি আনি তেওঁলোকক আমন্ত্ৰণ কৰি আনি সমষ্টিখনৰ যিখিনি সমস্যা সেই সমস্যাখিনি তেওঁলোকে আলোচনা বিলোচনা মৰ্মত তেওঁলোকে যেতিয়া আলোচনাখিনি তেওঁলোকে প্ৰকাশ কৰিব তাৰে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ইত্যাদি মানে লিষ্ট কৰি তাৰ পিছত সেই সমস্যাখিনি সমাধান কৰিবলৈ যোৱাটো বেছি উচিত হ'ব বুলি ভাবোঁ ঠিকে আছে কথাটো হৈছে যে এতিয়া আপুনি প্ৰাৰ্থিত্ব প্ৰত্যাশী এতিয়া আপোনাক টিকট দিবনে নাই তাৰ কোনো নিশ্চয়তা নাই আৰু ইফালে ইতিমধ্যে আপুনি নিশ্চয় অৱগত হৈছে যে AIDF আৰু কংগ্ৰেছৰ লগত এটা মিত্ৰতা হৈছে আৰু এই ক্ষেত্ৰত যদি AIDFৰ কোনোবা প্ৰাৰ্থী মানে নিযুক্তি তেওঁলোকে যদি নিক্ষেপ কৰে তেনে সেই ক্ষেত্ৰত আপোনাৰ ভূমিকা কি হ'ব মিত্ৰতা যদি নহয় আৰু কংগ্ৰেছ যদি UDFক এৰি দিয়ে এই কথাটো ক'ব বিচাৰিছে এতিয়া ধৰক
এতিয়া ধৰক দলৰ সিদ্ধান্ত মিত্ৰতা হ'লে হয় মিত্ৰতা যদি হয় সেই মিত্ৰতাত যদি তেওঁলোকে ইউডিএফৰ পৰা যদি তেওঁলোকে প্ৰাৰ্থিত্ব মানে প্ৰক্ষেপ কৰে হয় তেতিয়াহ'লে আপোনাৰ ভূমিকাটো কি হ'ব এতিয়ালৈকে মিত্ৰতা সম্পৰ্কে আমি আমাৰ পাব্লিক সংবাদৰ দৰ্শকক এটা বাৰ্তা আপোনাৰ জৰিয়তে দিব বিচাৰিছোঁ যে যদি AIDF আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা নিশ্চিত হয় আৰু যদি AIDFৰ পৰা আসন বুজাবুজিৰ অন্তত যদি AIDFৰ পৰা যদি জনীয়া সমষ্টিত প্ৰাৰ্থিত্ব দিয়ে বা প্ৰাৰ্থী নিক্ষেপ কৰে তেতিয়াহ'লে আপোনাৰ এই ক্ষেত্ৰত ভূমিকাটো কি হ'ব চাওক আচলতে ইতিমধ্যে আমি বাহিৰে বাহিৰে শুনি আছোঁ যে UDF আৰু কংগ্ৰেছৰ লগত মিত্ৰতা হ'ব স্পষ্ট একোৱেই হোৱা নাই এতিয়ালৈকে আৰু আমি কিছু আচৰিতেই হৈছোঁ যে UDF প্ৰধান বদৰুদ্দিন আজমল চাহাবে কিছুমান সমষ্টিত য'ত কংগ্ৰেছৰ বিধায়ক আছে তাতে তেওঁলোকৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিছে এইটো আচৰিত কথা এই কথাটো এনেকৈ অনুমান কৰিব পাৰি যে ইণ্টাৰনেলি কি চলি আছে আমি নাজানো কিন্তু বাহ্যিকভাৱে ধৰিব পাৰিছোঁ যে মিত্ৰতা হয় নে নহয় অস্পষ্ট গতিকে এতিয়ালৈকে যিহেতু এই বিষয়ত কোনো ধৰণৰ হেৰি হোৱা নাই গতিকে এই ক্ষেত্ৰত আমি মত দিব নাযাওঁ আমাৰ হাইকমেণ্ট আছে তেওঁলোকে যি কৰে তাকে আমি মানি লওঁ হয় আপুনি কৈছে যে তেওঁলোকৰ লগত মিত্ৰতাটো এতিয়ালৈকে কোনো নিশ্চিত হোৱা নাই কিন্তু এইখিনিতে আৰু এটা প্ৰশ্ন উদয় হয় বা সেইটো আপোনাৰ পৰা আমাৰ পাব্লিক সংবাদৰ দৰ্শকক জনাব বিচাৰিম ধৰি লোৱা হ'ল যে মিত্ৰতা নহ'ল ইতিমধ্যে কংগ্ৰেছৰ পৰা বহুকেইগৰাকীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে তেওঁলোকে দাবীদাৰ হৈছে আৰু এই ক্ষেত্ৰত যদি দেখা গ'ল যে ডক্টৰ আছাদ আহমেদক তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰত্যাশী থকা স্বত্তেও তেওঁলোকে টিকেট নিদিলে যদি অইন কোনোবাক যদি কংগ্ৰেছ দলৰ পৰা যদি টিকট দিয়ে বা প্ৰাৰ্থী হিচাপে যদি নিক্ষেপ কৰে সেই ক্ষেত্ৰত আপোনাৰ ভূমিকা চাওক মই শ্ৰদ্ধেয় সাংসদ মহোদয় আব্দুল খালেক মহোদয় তেখেতৰ লগত আলোচনা মৰ্মে তেখেতৰ লগত মোৰ এটা পুৰণা সম্পৰ্ক আছে বহুদিনৰ আৰু তেখেতৰ লগত আলোচনা মৰ্মে মোৰ লগত প্ৰায় 15জন মানুহ আছিলে গুৱাহাটীত আলোচনা মৰ্মে মই মোৰ চাকৰিৰ পৰা ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈছিলোঁ ৰাজনীতিৰ মেয়ৰ পাছ থাকে উপনিৰ্বাচনত বিশেষ কিবা কাৰণত হয়তো মোৰ টিকেটটো হোৱা নাই বেলেগ কথা কিন্তু তেখেতৰ লগত মই লগ কৰিছোঁ কংগ্ৰেছৰ APCCৰ বিভিন্ন পদবীধাৰী শ্ৰদ্ধেয় ব্যক্তিসকলৰ লগত মই আলোচনা কৰিছোঁ আৰু মোৰ ধাৰণা যে উপনিৰ্বাচনত মোৰ প্ৰাৰ্থিত্ব হয়তো মই পোৱা নাই মোক দিয়া নাই কিবা কাৰণত দিয়া নাই আৰু যিজনক দিছিল তেওঁ উঠিব পৰা নাই উঠিব মানে জয়লাভ কৰিব পৰা নাই গতিকে এই নিৰ্বাচনত মোৰ টিকেট হোৱাটো একেবাৰে নিশ্চিত কাৰণ সাংসদ মহোদয়ৰ লগত মোৰ আলোচনা হৈছে তেখেতৰ লগত আলোচনা মৰ্মেই মই বেয়াৰেজ লৈছিলোঁ গতিকে তেখেতে মোক টিকেট দিব বুলি মোৰ দৃঢ় বিশ্বাস হয় ঠিকেই কিন্তু এতিয়া পোনপটীয়া এটা উত্তৰ আমাৰ পৰা বিচাৰোঁ আপুনি নিশ্চিত কিন্তু যদি এইটো অনিশ্চয়তাৰ ফালে গতি কৰে ধৰি লওক যে আপোনাক টিকেট নিদিলে দলৰ পৰা তেতিয়াহ'লে অইন কাৰোবাক নিশ্চয় নিক্ষেপ কৰে তেতিয়াহ'লে আপোনাৰ ভূমিকা মই দ্বিতীয়বাৰে আপোনাৰ প্ৰশ্নৰ উত্তৰত ক'ম যে মোৰ টিকেটটো হ'ব মই খাটাং হৈ আছোঁ কাৰণ সাংসদ মহোদয়ৰ লগত মোৰ আলোচনা হৈছে আৰু তেখেতৰ প্ৰতি মোৰ আস্থা আছে মোৰ টিকেট হ'ব ডক্টৰ আছাদ ডাঙৰীয়া ইতিমধ্যে আপোনাৰ মনৰ কিছু কথা জানিলোঁ আৰু কিছু কথা আমাৰ পাব্লিক সংবাদৰ দৰ্শকক জনাবলৈ চেষ্টা কৰিম সেইটো হৈছে ইতিমধ্যে আমাৰ বিজেপিৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী তেখেতে বিভিন্ন সময়ত বিভিন্ন ঠাইত গৈ এই মিয়াসকলৰ ভোট নালাগে দুটা সভ্যতাৰ মাজত যুঁজ হ'ব এই মোগলৰ আগ্ৰাসন এই ইত্যাদি যিবোৰ শব্দ ইউজ কৰি আছে এই ক্ষেত্ৰত তেওঁৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী হিচাপে এইবোৰ শব্দ প্ৰয়োগ কৰাটো কিমান দূৰ যুক্তিযুক্ততা এই ক্ষেত্ৰত আপোনাৰ পৰা আমাৰ পাব্লিক সংবাদৰ দৰ্শকক কিছু কথা কওঁ বুলি মই আচলতে চাওক মই এজন ইতিহাসৰ ছাত্ৰ হিচাপে মই যিখিনি জানো বিশ্বৰ যথেষ্ট সংখ্যক ৰাজনীতিবিদৰ এটা ভাষা আছে যে ভাল এজন ৰাজনীতিবিদ সকলো সময়ত কম কথা কয় ভাল এজন ৰাজনীতিবিদে সকলোত কম কথা কয় আৰু যিখিনি কথা তেওঁলোকে কয় তেওঁলোকে ভাবি চিন্তি কয় গতিকে শ্ৰদ্ধেয় হিমন্ত বিশ্ব শৰ্মা মহোদয় যিখিনি কথা কৈ আছে এই কথাখিনি আচলতে এজন প্ৰভাৱশালী মন্ত্ৰী হিচাপে ইমানবোৰ কথা কোৱাৰ প্ৰয়োজন নাই তেওঁলোকে যে আচলতে কমিউনেল ৰাজনীতি কৰি আছে হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছে
ভাৰতবৰ্ষৰ তেওঁলোকে যি অৱস্থান কৰিছে হিন্দু মুছলমানৰ ইণ্ডিয়া পাকিস্তান ইত্যাদি এই বক্তব্য ৰাখি গতিকে তেখেতে আচলতে মানে যি কমিউনেল ৰাজনীতি কৰি আছে এইটো প্ৰত্যেকেই জানে অৱগত আৰু প্ৰশ্ন হ'ল যে মিয়াৰ ভোট নালাগে অৰ্থাৎ অসমত মিয়া ফেক্টৰ যাৰ কাৰণে তেখেতে তেনেকুৱা বক্তব্য ৰাখিছে আৰু তেখেতৰ ইমানবোৰ কথাৰ উত্তৰ দিয়াৰ প্ৰশ্ন এইটোৱে নাই যে তেখেতসকলে কমিউনেল ৰাজনীতি কৰি আছে সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে আৰু তেওঁলোকৰ বিদায় হোৱাৰ সময় আহি গৈছে এইখিনিয়ে মোৰ বক্তব্য এই ক্ষেত্ৰত হয় এইখিনিতে আপুনি আমাৰ পাব্লিক সংবাদৰ দৰ্শকৰ বাবে আমাৰ মজিয়াত আহি যিখিনি সময় দিলে আপোনাৰ পৰা বহুত কথাই আমাৰ জানিব লগা আছে আৰু পিছলৈ সময় পালে আপোনাক নিশ্চয় আমাৰ পাব্লিক সংবাদৰ মজিয়ালৈ আপোনাক আমন্ত্ৰণ জনাম গতিকে যিখিনি সময় আমাৰ মাজত আপুনি অপব্যয় কৰিলে আপোনাক আমাৰ পাব্লিক সংবাদৰ তৰফৰ পৰা বা পৰিয়ালৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পাব্লিক সংবাদলৈ মোৰ শুভেচ্ছা থাকিল ভৱিষ্যতলৈ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক চাই থাকক পাব্লিক সংবাদ ধন্যবাদ